সকলোৱে আপোনালোকৰ ভালনে মোৰ বাৰু ভালে মই আজি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি হৈছে উৰুকা আগদিনাখন আৰু সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত শুভেচ্ছা থাকিলে সকলোৱে দিনবোৰ ভালে কুশলে যাওক তাৰে কামনা কৰি আজি ভিডিঅ'টোলৈ আগবাঢ়ি আহিছোঁ সকলোৱে চাই যাব বুলি আশা কৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো টিপি অল কৰি দিব তেতিয়াহ'লে আজি আহক আমাৰ ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ আজি মই হয়তো আপোনালোকে থাম্বনেইলখন দেখি গম পাইছে যে মই কি দেখুৱাবলৈ লৈছোঁ এতিয়া মই যাম পিঠাগুড়ি খুন্দিবলৈ আৰু পিঠা কেইটামান বনাওঁ বুলি ভাবিছোঁ আৰু যিহেতু বিহুৱে বহাগ বিহু সকলোতকৈ ডাঙৰ বিহু আমাৰ এইটো সেইকাৰণে আহক এতিয়া আমি সকলোৱে পিঠাগুড়ি খুন্দো আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিম বাৰু তাৰপিছত এতিয়া আৰু মা আহিম বুলি কৈছে যিহেতু অকলে পিঠা ইমান ভালকৈ বনাবলৈও বাৰু ভালকৈ নাজানো সেইকাৰণে মায়ে বনাই দিম বুলি কৈছে সেইকাৰণে আহক মাহঁতো অহা দেখুৱাম বাৰু কোন আহে সেয়াও দেখুৱাম আৰু এতিয়া কপৌ ফুল ফুলি আছে দেখিছে নহয় ৰ'ব কপৌ ফুল ফুলি আছে আৰু এজোপা গছত এয়া ফুলি আছে এনেধৰণে আৰু এয়া তাৰপিছত আৰু এজোপা কিনাৰতে গছ আছে এজোপা হৈছে এয়া ফুলি আছে ইয়াতো কোনোবা যদি নাচনীসকলে কপৌ ফুল নাই পোৱা বিহু মাৰিবৰ কাৰণে আমাৰ ঘৰলৈ আহিব মই সকলোকে দিম বুলি ভাবিছোঁ মনতে যোন আহে আগতেও দিওঁ বাৰু তেনেকৈ নাচনীসকলক কিমান ধুনীয়া লাগে বিহু বুলি ক'লে কপৌ ফুলেই মেইন হয় সেইকাৰণে কপৌ ফুল বা ফুলাৰ লগে লগে কিমানখিনি ভাল লাগে এইটো মানে বুজাব নোৱাৰি আৰু এয়া এতিয়া চাওকচোন এয়া এহেঁতিকেইটাই খেলি আছে বালি ধেমালি হাই কৈ দিয়া দুটাই কি খেলিছা তোমালোকে কি খেলিছা বাবা আৰু যিহেতু আজি বিহু সেইকাৰণে কাপোৰ ধোৱা ঘৰ দুৱাৰ চফা কৰা বহুতখিনিয়ে কাম আছে এইফালে চাই যাওক আমাৰ ৰঙালাও খেতি এইখিনি হৈছে ৰঙালাও খেতি ইফালে মানুহজনে বাঁহ কাটি আছে দেই মনে মনে উঠাইছোঁ অকণমান জেওৰা দিব বোলে সেইকাৰণে বাঁহ কাটি আছে পিঠাগুড়ি খুন্দা আৰম্ভ হৈ গ'ল এদাই হৈছেগৈ আৰু এইখিনি আমাৰ বৌ আহিলে এইফালে চাই দিয়ক বৌ এইফালে ছোৱালী কাম কৰি পূৰা ভাগৰ লাগি গ'ল এয়া ঢেঁকীত দেখিলে আপোনালোকে পিঠাগুড়ি খুন্দি আছোঁ আৰু এইফালে মা আহি গ'ল এয়া কৈছিলোঁ যে অথনি মা আহিব বুলি এইফালে মা এইফালে মাহী উঠি আছে হাই দি দিয়ক আৰু পিছত দেখুৱাই আছোঁ বাৰু আমি কি কৰি আছোঁ সকলোবিলাক আৰু পিঠা কেনেকৈ বনাওঁ সেইখিনি দেখুৱাম বাৰু চাই যাব আপোনালোকে এই আগত যে কৈছিলোঁ এয়া পিঠাগুড়ি খুন্দি আৰু এয়া বনাবলৈ ৰেডি হৈ গ'লোঁ এয়া মাজতে তিল নাৰিকল চেনি এনেধৰণে দি পেলাই মেৰিয়াই দিলে হৈ গ'ল আৰু আমাৰ পৰম্পৰাগত পিঠা বগা পিঠা কোনোবাই হেঁচা পিঠা বুলি কয় কোনোবাই বগা পিঠা বুলি কয় আমাৰ এইফালে বাৰু বগা পিঠা বা হেঁচা পিঠা দুয়োটাই কওঁ আমি আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন বাৰু কমেণ্টত এইখিনি পিঠাগুড়ি এয়া পিঠা এইফালে মায়ে বনাই আছে আৰু পিঠা হেল্প কৰি দিবৰ কাৰণে আহিছে অলপ বিহু বুলি ভিডিঅ'টো শেষত মই আমাৰ সৰু ল'ৰা ভাগৰ এনেধৰণে
চুৰীয়া চোলা পিন্ধাই ভিডিঅ' অলপ কৰিছিলোঁ, সেয়া আপোনালোকৰ আগত দাঙি ধৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে নতুন এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।